বিষয় ভৱ মাজে জগতৰ মাতৃ ও হৰিয়ে লয়লাকে চলি যায় দেখিতে সুন্দৰী ও হৰি ও লয়লাকে চলি যায় দেখিতে সুন্দৰী এহি মতে পাইলা গয়া সভাৰ ভিতৰ ও হৰি ও ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন ও হৰি ও ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন সৰস্বতী বিদ্যাদায়িনী শংখবাহিনী হে আই লক্ষ্মী বিষ্ণুপ্ৰিয়া জগতজননী হে আই পাৰ্বতী মহেশ্বৰী তিনিওৰে চৰণত এই নাৰদৰ শতকোটি সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ ধন্য ধন্য আজি নাৰদৰ জীৱন ব্ৰহ্মাণ্ডৰ তিনিও দেৱীয়ে মোক আজি একেলগে দিলে দৰ্শন এই দুৰ্লভ দৰ্শনে আমাক কৃপা কৰিলে এতিয়া তুমি আমাক কৃপা কৰি কোৱাচোন আমাৰ কাষলৈ অহা প্ৰয়োজন বাকি অতি দুবিধাত পৰি আপোনালোকৰ কাষ চাপিছো আপোনালোকৰ দৰে প্ৰতিব্ৰতা নাৰী এই বিশ্ব ব্ৰহ্মাণ্ডত কোনোই নাই তেনেস্থলত নাৰদ তোমাৰ ব্যক্ত দুবিধা মনে ব্যক্ত কৰা আমিও জানিব বিচাৰিছো যিয়ে গোটেই বিশ্বক দুবিধাত পেলাই তেওঁ আজি নিজে দুবিধাত পৰা কাৰণ বাকি নাৰায়ণ নাৰায়ণ আইসকল আপোনালোক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মহাশক্তি তিনিওৰে দেৱত্ব
আপোনালোকে গ্ৰহণ কৰিছে। সত্য কথা নাৰদ। তাত কিবা হ'লে আছে নেকি নাৰদ? তেনেদৰে কৈ অপৰাধী নকৰিব আই। মাত্ৰ মই ভাবিছোঁ আপোনালোকতকৈ শ্ৰেষ্ঠ অন্য এগৰাকী নাৰী কিদৰে হ'ব পাৰে? শ্ৰেষ্ঠ কোন তেওঁ? নাৰায়ণ নাৰায়ণ, আপোনালোকৰ জ্ঞাত নহয় নেকি? চাৰিওফালে কেৱল তেওঁৰে গুণগান, দশোদিশে তেওঁৰে নাম। তুমি অনুসূয়াৰ কথাই কৈছা নেকি? নিশ্চয় আইসকল, দশোদিশে তেওঁৰে চৰ্চা। সেইবাবে মই ভাবিছোঁ পৃথিৱীত জন্মগ্ৰহণ কৰা এগৰাকী সাধাৰণ নাৰী আপোনালোকতকৈ শ্ৰেষ্ঠ কিদৰে হ'ব পাৰে? তেন্তে নাৰদ তুমি অনুসূয়াক আমাতকৈ শ্ৰেষ্ঠ বুলি কেনেকৈ মানিলা? মই কোৱা নাই আই, গোটেইটো লোকে আজি চিঞৰি চিঞৰি কৈছে। সতীৰ জয়গুণ দশোদিশে ভৰি পৰিছে। আৰু মই সহ্য কৰিব নোৱাৰি আপোনালোকৰ কাষ চাপিছোঁ। আৰু মই হিংসাত জ্বলিব ধৰিছিলোঁ যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে সতীৰ জয়গুণ গোৱা নিজ কাণেৰে শুনিলোঁ। তেতিয়া আপোনালোক থকা অৱস্থাত সেই সাধাৰণ নাৰী প্ৰশংসা কৰিলে। কি শক্তি আছে সেই সতীৰ ওচৰত? নাৰায়ণ নাৰায়ণ, বৰ দুখ পালোঁ। ভাবি লাভ নাই, নিজ অধিকাৰ ৰক্ষা কৰক। মই এতিয়া আহিলোহে। নাৰায়ণ নাৰায়ণ। আচৰিত, ই কেনেকৈ সম্ভৱ? আমি এতিয়া অনুসূয়াৰ ওপৰত পৰীক্ষা কৰিম। ভীষণ পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব তাই। আমি আমাৰ অধিকাৰৰ এগৰাকী সাধাৰণ নাৰীক কাঢ়ি আনিবলৈ নিদিওঁ। ব'লা তেন্তে পাৰ্বতী, কাৰ্যৰ বাবে হওঁ অগ্ৰসৰ। ব'লা। গোলকধামৰ গৰাকী, মোৰ শত সহস্ৰৰ প্ৰণাম কৰিব গ্ৰহণ। কৃপা কৰক প্ৰভু, হয় যেন মনোবাঞ্ছা পূৰ্ণ। গন্ধৰ্ব কোটি সুন্দৰ, কামদেৱ তুল্য যেন মই স্বামী লাভ কৰোঁ।
যাৰ ভক্তি কৰি মোৰ গোটেই জীৱন ধন্য হয় প্ৰভু। শুনা 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 নৰ্মদা শুনা নৰ্মদা শুনা নৰ্মদা নহব তোমাৰ মনোবাঞ্ছা পূৰণ যি মুহূৰ্তত তোমাৰ বিবাহ সম্পন্ন হ'ব তাৰ পাঁচদিনা সূৰ্যোদয়ৰ লগে লগে তোমাৰ স্বামীৰ মিলিব মৰণ তোমাৰ স্বামীৰ মিলিব মৰণ তোমাৰ স্বামীৰ মিলিব মৰণ। কেতিয়াও হ'ব নোৱাৰে। এই বিধাতা, তুমি মোৰ লগত কি খেল খেলিছা? মইতো কাৰো অন্যায় কৰা নাই। তেন্তে কিয় মোৰ ভৱিষ্যত অন্ধকাৰ দিশে? যৌৱনৰ আদিম পুৱাতে মই নিজ হাতে হত্যা কৰিব লাগিব মোৰ কল্পনাৰ স্বপ্ন। অকালতে মোৰ বান্ধব্য সাজ পৰিধান কৰা শক্তি মোৰ নাই। ঠিক আছে, সেই বিধাতা, তোমাৰ লিখন মই মিছা বুলি কৰিম প্ৰমাণিত। মই আত্মহত্যা কৰিম। মই আত্মহত্যা কৰিম। পূজাৰী দেৱ, গতিকে মই আত্মহত্যা কৰি স্বৰ্গ যাব বিচাৰো। আত্মহত্যা মহাপাপ। আত্মহত্যা কৰিলে তুমি স্বৰ্গ লাভ কৰিব নোৱাৰিবা। তুমি যদি বিচৰা মই তোমাকে জীৱিত অৱস্থাতে হল দেহাৰে স্বৰ্গ পঠুৱাই দিয়া পথ দেখুৱাই দিব পাৰো। তেন্তে পূজাৰী দেৱ, বিলম্ব নকৰি এই অভাগিনীৰ প্ৰতি দয়া কৰক। কিন্তু সেই পথ কি? মহাসতী অনুসূয়া, যাৰ শক্তিতে স্বৰ্গৰ দেৱতাসকলে তেওঁৰ আশ্ৰমলৈ টানি আনিব পাৰে। আনহেন নালাগে স্বয়ং হৰগৈৰীৰ সৈতে দেৱৰ্ষি নাৰদো হৈছে উপস্থিত। তেনেস্থলত তোমাক কি তেওঁ সদেহাৰে স্বৰ্গ পঠিয়াব নোৱাৰিব? পূজাৰীদেৱ, এই অভাগিনীক আত্মহত্যা কৰাৰ পৰা ৰক্ষা কৰিলে তাৰ বাবে আপোনাক শত ধন্যবাদ। কল্যাণ হওক তোমাৰ। যোৱা তুমি নিজ কৰ্তব্যতে হোৱা অগ্ৰসৰ। ভাল পূজাৰীদেৱ। ও দেহারে স্বর্গ যাত্রা। অনুসূয়া, এইবার তোর দেখা যাব সবই ভক্তি কিমান ভক্তি খাসিনী। এই শিব ভক্ত শিবানন্দই কর হে জ্ঞানে। চারে কৈলাসৰ অধিপতি যিজনে তেওঁৰ ভক্তময়। যাৰ বিষব বাহনে নন্দী ভিংগি ভূত প্ৰেতৰ কৰা কি যিজনে তেওঁৰে ভক্তময়। যাৰে অনন্ত নৃত্যতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড হয় সাৰ তেওঁৰ ভক্তময়। এইবার দেখা যাব তোর স্বামী ভক্তি কিমান শক্তি। তোর স্বামী ভক্তি ধুলিৰ লগতে বিলীন হবলৈ বেছি পৰ নাই।
অনুসূয়া, মই আপোনাৰ কাষলৈ আহিছোঁ আই। মোক উদ্ধাৰ কৰক। কথা আই, কি হ'ল আই? কোৱা সবিশেষ। আই, মই দেহে স্বৰ্গ যাব বিচাৰো। এয়া কি কৈছা আই? তুমি এতিয়া ভৰ যৌৱনা, তোমাৰ মুখত ইমান নিৰাশা, ইমান উদাসীনতা কিয় আই? কাৰণ অন্ধকাৰে আৱৰি ৰাখিছে এই অভাগিনীৰ ভৱিষ্যতৰ জীৱনক। আই, তুমি এতিয়া ভৰ যৌৱনা, কিছুদিনৰ পাছত বিবাহত আবদ্ধ হবা। স্বামীক ভগৱান জ্ঞান কৰি নিজ কৰ্ম কৰি যাবা। তাতেই তুমি স্বৰ্গ লাভ কৰিব পাৰিবা। কিন্তু সেই সুখ এই অভাগিনীৰ ভাগ্যত নাই। নৰ্মদা, তুমি ভাবিছা কেৱল স্বৰ্গতে সুখ আছে? বেদ শাস্ত্ৰতো সেই বুলি উল্লেখ কৰা হৈছে। পূজাৰীদেৱ, মানুহৰ কৰ্মইহে স্বৰ্গ বা নৰকৰ অধিকাৰী কৰি তোলে। তাৰ বাবে লাগিব প্ৰেম আৰু ত্যাগ। এইবোৰ তোৰ চব কপট চালনা। তাতকৈ কৈ নিদিয় কেলে? নৰ্মদা কয় দেহাৰ স্বৰ্গ পত্ৰৰ তোৰ শক্তি নাই বুলি। মেচাতেই মহাসতী বুলি তই দেশ পৰিচয় যাই তোর আত্মহত্যা করে তোর দেহ গৈ বিসর্জন। হর হর মহাদেব। আজি মোৰ বাবে আপোনাক সকলোৱে কৰিছে উপহাস। নহয় আই, এইয়া উপহাস নহয়, এইয়া অহংকাৰৰ তীব্ৰ গৰ্জন। আই, তেন্তে এই অহংকাৰৰ উচ্চ শিখৰক চূৰ্ণ বিচূৰ্ণ কৰি দিয়া আই। সমগ্ৰ বিশ্বক দেখুৱাই দিয়া মানিবলৈ যে মৃত্যুলোকৰ সতী ধৰ্মৰ শক্তিয়ে স্বৰ্গকো কম্পিত কৰিব পাৰে। সেই মনৰ আত্মা শক্তি, মই যদি মন, কৰ্ম আৰু বাক্যৰ প্ৰতিব্ৰত ধৰ্ম কৰিছো পালন, তেন্তে ব্ৰতৰ প্ৰকাশেৰে নৰ্মদাৰ বাবে স্বৰ্গৰ পথ দেখুৱাই দিয়ক প্ৰভু। ওম পতি পৰমেশ্বৰায় নমঃ। ওম পতি পৰমেশ্বৰায় নমঃ। ওম পতি পৰমেশ্বৰায় নমঃ। দেখা দেখা তবে স্বর্গৰ পথ মুকলি হৈছে। হাই, তুমি এই পথেৰে পুৱা অগ্ৰসৰ। ওম পতি পৰমেশ্বৰায় নমঃ। রাম রাম স্বর্গ দিকে চলি যাই নর্ম দাসুন
লীলা দেখা দেখা সর্বজন লীলা রাম কেন জানি নর লোকে এরা জ্ঞান কাম নিরন্তরে নরে ডাকি বুলা রাম রাম নিরন্তরে নরে ডাকি বুলা রাম রাম নমো নমো ত্রিদেবয় দিয়া দরিখন হবারু শরণে প্রভু করু বন্দন সৃষ্টিকর্তা পালন কর্তা আৰু সংহাৰ কৰ্তা কাতৰে মাতিছো প্ৰভু ৰক্ষা কৰা দাতা ৰক্ষা কৰক প্ৰভু মৃত্যু লোকলৈ ঘূৰি যোৱা বালিকা নাই ই কেতিয়াও হ'ব নোৱাৰে মই মোৰ মনোবাঞ্ছা পূৰ্ণ নোহোৱালৈকে কদাপি ঘূৰি নাযাওঁ বালিকা মই মনুষ্য কৰ্মৰ অধীন অনেক জ্যোতিৰে তুমি সত্যপথ লাভ কৰিব নোৱাৰা এইদৰে তোমাৰ মনৰ কামনা নহ'ব পূৰণ বুজিলো এই অভাগিনীৰ ভাগ্য ৰেখা স্বয়ং ত্ৰিদেৱেও মুচিব নোৱাৰে তেন্তে মই এতিয়া কি কৰোঁ ক'ত যাওঁ শুনা বালিকা মনুষ্যৰ কৰ্মই হৈছে ধৰ্ম কৰ্মৰ বশত তুমি অসম্ভৱকো সম্ভৱ কৰিব পাৰিবা তুমি তোমাৰ তপুৰ বলেৰে জীৱন সাৰ্থক কৰা মহাসতী অনুসূয়াৰ কাষলৈ যোৱা তেওঁ তোমাক তপু বলৰ সাধনা বুজাই দিব ভাল প্ৰভু এই অভাগিনীৰ হতদুখ কৰিব মাৰ্জনা সৃষ্টিকৰ ভোলানাথ বলক আমি যাওঁ মহাসতী অনুসূয়াৰ মহত্ব জগতত প্ৰচাৰ কৰিবলৈ সাজু হ'ব লাগে বলক প্ৰভু বলক
পাইলা বয়া অভাৰ ভিতৰ হৰিয়ে ৰাম হৰি ৰাম হৰি ভোলালি তিনিদিন হ'ল একো খাব পোৱা নাই মোক অলপ খাবলৈ দিয়ক ভগৱান কিমান কষ্ট দিয়া মোৰ অপৰাধ কি কোনো মোৰ ওচৰলৈ নাহে আনে নালাগে ভিক্ষাৰীসকলেও কাষত বহিব নিদিয়ে মই বোলে পাপী কি পাপ কৰিলোঁ মই খজুৱাইছে খজুৱাইছে বিষাইছে মাৰি নিয়া প্ৰভু চকুৰে একো নেদেখা হ'লো দিনে দিনে অৱস হৈ পৰিছোঁ মোক অলপ খাবলৈ দিয়ক একো নাই যদি পানীকে অলপ দিয়ক আতৰি যা আতৰি যা আতৰি যা ঐ যা আতৰি যা ঐ ৰোগগ্ৰস্ত মানুহ আতৰি যা আতৰি যা আতৰি যা আতৰি যা আৰু মই অকালতে বিধৱা হলো মৰতীজনীয়ে মোক এৰি স্বৰ্গলৈ যাত্ৰা কৰিলে মোৰ এতিয়া কি হ'ব মোক কোনে মোৰ পানেশ্বৰী বুলি মাতিব নৰ্মদা তই মোক লৈ যা নৰ্মদা তই মোক মই নৰ্মদা হৈ মই আত্মহত্যা কৰিম স্বৰ্গত গৈ তুমি আৰু মই একেলগে সংসাৰ কৰি ভাত মুঠি মোকলাম আৰু এতিয়া স্বৰ্গত তুমি আৰু মই হর মহাদেব হর হর মহাদেব মুখানন্দ ওঠ মুখানন্দ কি হয়েছে তোর নতো এইটোৰ তোক মই কেতিয়াবাই মৰিলো মুখানন্দ ক্ষমা কৰি দিয়ক নৰ্মদাই মোক এৰি স্বৰ্গলৈ যাত্ৰা কৰিলে মই সেইটো কাৰণে আত্মহত্যা কৰিব লৈছো সঁচা জানো নৰ্মদাই তেন্তে সদেহাৰে স্বৰ্গলৈ কৰিলে যাত্ৰা তেন্তে মই যি কৰিছো সেইবোৰ সকলো ভুল নেকি মই মহাপাপী এগৰাকী সতীক মই স্বৰ্গলৈ যাত্ৰা কৰিবলৈ দি ভুল কাম কৰিলো নাই নাই মই ইয়াৰ শাস্তি পাব লাগিব মোৰ দিয়া অহংকাৰে মোৰ ধ্বংসৰ কাৰণ এই ভুলৰ বাবে মোক স্বয়ং মহাদেৱেও নকৰে ক্ষমা নাই নাই মই অতি আশ্ৰমলৈ গৈ মোৰ ভুলৰ সংশোধন কৰোঁগৈ হৰ হৰ মহাদেৱ বুজিলো কথা কৰবাত এই বৰলাটোৱে মোৰ মৰমৰ নৰ্মদাক স্বৰ্গলৈ পঠিয়ালে অভিশাপ দিছো ধ্বংস হবি শেষ হৈ যাবি ভণ্ড পূজাৰী তই শেষ হৈ যাবি নৰ্মদা নৰ্মদা
বুজি পালো যে মনুষ্যই নিজ কৰ্মৰ বশতঃ নিজক উদ্ধাৰ কৰিব পাৰে। গতিকে আই, মই কঠোৰতকৈও কঠোৰ তপস্যা কৰিবলৈ সাজু আছো। তাৰ বাবে আপুনি মোক মাৰ্গদৰ্শন কৰি দিয়ক। হাই নৰ্মদা, স্ত্ৰীৰ বাবে তেওঁ স্বামীৰ সেৱাতকৈ ভক্তিতকৈ আৰু বেলেগ তপস্যা নাই নৰ্মদা। আমি ভক্তি মোৰ ভাগ্যত নাই। এই যায় মোৰ বাবে অসম্ভৱ। অসম্ভৱ একো নাই, নিজক বিশ্বাস কৰি সকলো সম্ভৱ কৰিব পাৰি। তুমি মাত্ৰ প্ৰতিজ্ঞা কৰা, কালিলৈ প্ৰভাতত যি পুৰুষকে তুমি দৰ্শন লাভ কৰিবা তেওঁকেই তুমি প্ৰতি পৰমেশ্বৰ বুলি গ্ৰহণ কৰিবা। আই, মই তোমাক প্ৰতিজ্ঞা কৰিছো, সূৰ্যৰ প্ৰথম কিৰণে যিজন পুৰুষকে মোৰ সন্মুখত উপস্থিত কৰাবহি তেওঁকে মই মোৰ সৌভাগ্যৰ স্বামী দেৱতা বুলি গ্ৰহণ কৰিম। তাৰ বাবে আপুনি মোক আশীৰ্বাদ কৰক আই। ওম পতি পৰমেশ্বৰায় নমঃ। উঠাই ব'লা আমি নিজ কৰ্তব্যত অংশগ্ৰহণ। বলক আই। কিন্তু অভাগিনী নৰ্মদাৰ ভাগ্য জানো স্বামী আছে? নাৰদৰ পৰা একো লুকুৱাব নোৱাৰিবা। সকলো নাৰায়ণৰ লীলা। তেওঁৰ কৃপাতে গছৰ ডালত নিৰ্যাত মগ্ন হৈ থকা চৰাই তলত হৈ নপৰে। তেনেস্থলত গুপ্ত চক্ৰান্ত। নাৰায়ণ নাৰায়ণ, যেনে কৰ্ম তেনে ফল। আজি যেন মোৰ জীৱনৰ মহেন্দ্ৰ ক্ষণত মোৰ মনোবাঞ্ছা হয় পূৰ্ণ। পাওঁ যেন মই চিৰকাংক্ষিত সুন্দৰ সুঠাম মোৰ স্বপ্নৰ ৰাজকুমাৰজন। এই তোমাৰ ওচৰত কোটি কোটি প্ৰাৰ্থনা।
মই মাতৃৰ আদেশ পালন কৰিম। দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা ঈশ্বৰৰ লীলা ইটো ঈশ্বৰৰ লীলা ফুলৰ মালা কোন তই? মোৰ প্ৰাণৰ দেৱতা, মই আপোনাৰ চৰণৰ দাসী। মোৰ সৌভাগ্যৰ দেৱতা। তই মোক উপহাস কৰিছ। নহয়, আঁতৰি যা, আঁতৰি যা। নহয় মোৰ প্ৰাণৰ দেৱতা, মোৰ প্ৰতিজ্ঞা আছিল যে সূৰ্যৰ প্ৰথম কিৰণে যিজন পুৰুষৰ দৰ্শন লাভ কৰিম তেওঁকে মই মোৰ সৌভাগ্যৰ স্বামী দেৱতা বুলি গ্ৰহণ কৰিম। সূৰ্য দেৱতাক উপহাস কৰিবলৈ মোকেই বিচাৰি ল'লে। আপোনাক লগ নোপোৱালৈকে অভাগিনী আছিলো, কিন্তু এতিয়া সকলোতকে সৌভাগিনী। মোৰ চকুজুৰি আপোনাৰ চকু হ'ব নাথ। তেওঁ কেতিয়াও দৰিদ্ৰ হ'ব নোৱাৰে। ব'লক নাথ। তুমি কলৈ গৈছিলা? তুমি যোৱাৰ পিছৰে পৰা মই নেখাই নবৈ শেষ হৈ গৈছো। চোৱা মোৰ দেহৰ অৱস্থা। চোৱা মোৰ দেহৰ অৱস্থা। ইচ 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 ইচ। আঁতৰি যা, আঁতৰি যা। সুখানন্দ, কোৱা মোৰ পানেশ্বৰী। এওঁ মোৰ স্বামী দেৱতা, আৰু মোৰ স্বামীৰ বিষয়ে মই এটি বাক্য শুনিব নোখোজো। কি স্বামী? হাত দিয়া বসুমতী, পতালা লুকাও। মোৰ প্ৰতিজ্ঞা অনুসৰি সূৰ্যৰ প্ৰথম কিৰণে যিজন পুৰুষকে মোৰ সন্মুখত দৰ্শন কৰিলো তেওঁকে মই মোৰ স্বামী ৰূপে গ্ৰহণ কৰিলো। গতিকে মোৰ স্বামীৰ বিৰুদ্ধে এটি বাক্য শুনিব নোখোজো। যোৱা, এই পাতে দিয়ে যোৱা। আহক নাথ। পিছে মাইকী মানুহৰ অন্তৰ বৰ কোমল বুলি ভাবিছিলো, আচলতে পকা মিঠৈতকৈ টান। বিচাৰিলো অন্তৰ, পালো অথন্তৰ। ময়ো প্ৰতিজ্ঞা কৰিছো, বেলি উদয় হোৱাৰ আগে আগে মই যাকে দেখো মই তেওঁ অৰ্ধাংগিনী কৰিম। ওম পত্নীয়ে নমঃ, ওম পত্নীয়ে নমঃ, ওম পত্নীয়ে নমঃ। আহিলা মোৰ পানেশ্বৰী, চাওঁ তোমাৰ চুলিকেইডাল দাঙি আঁতৰাই দিয়া,
প্ৰৱেশ কৰে মদ নন্দন লয়লাখে চলি যায় দেখি শুভন আৰে লাখে চলি যায় দেখি শুভন আৰে মতে পাইলা গোয়া ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ হৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ সৃষ্টিৰ কাৰ্য কৰো সমাপন কিন্তু মোৰ এই কৰ্তব্যৰ বাবে বহুবাৰ মই লাঞ্ছনা প্ৰকৰ্ষণা ভুগিব লগা হৈছে মনত পৰে মোৰ সেই ভয়ানক পৰিস্থিতিৰ কথা যি সময়ত সৃষ্টিৰ ৰক্ষাৰ বাবে ত্ৰিনয়নক ব্ৰহ্মা বিষ্ণু দেৱ দেৱী সকলোৰে আদেশত এই পঞ্চবান প্ৰয়োগ কৰাৰ ব্যৰ্থ চেষ্টা কৰিছিলোঁ ত্ৰিনয়নৰ সেই ত্ৰিনেত্ৰৰ দ্বাৰা ভস্মীভূত হোৱাৰ কথা মনত পৰিলে আজি মোৰ দেহ ৰোমাঞ্চিত হৈ উঠে কিন্তু ইয়াত যে মোৰ একো দুখ নাছিল তথাপিও আজি পুনৰ ত্ৰিদেৱীৰ আজ্ঞাত সতী ধৰ্ম নষ্ট কৰিব লাগিছে নাজানো ইয়াৰ পৰিণাম কি হ'ব পাৰে তথাপিও মাতৃসকলৰ আজ্ঞা পালন কৰিবই লাগিব যাওঁ মই অত্ৰিৰ আশ্ৰমৰ দিশে
বেদ হস্তই গৌৰৱ জ্বৰ চকুৰ উজ্জ্বলতাত জলাশয়ৰ জল উতলি উঠে সেই মহামুনি মন্দব্যময় আজীবন কৰ্ষময় প্ৰতীক্ষা সেই শুভক্ষণত যেই মহাক্ষণত মোৰ তপোবলৰ প্ৰভাৱত মই শ্ৰেষ্ঠ মুনি হ'ম সেই ক্ষণলৈ আৰু বেছিদিন নাই যাওঁ বিন্ধ্যাচললৈ তাত তপস্যাত বিলীন হওঁগৈ নিজ লক্ষ্যত উপনীত হ'বৰ বাবে শুনিবলৈ পাইছো বিন্ধ্যাচল পৰ্বতত হেনো এক জলৰাশি আছে তাত যদি কোনোবাই স্নান কৰে তেওঁ ৰোগমুক্ত হয় গতিকে মই ভাবিছো আপুনিও যদি তাত স্নান কৰি আহে আপুনি ৰোগমুক্ত হ'ব মই নিজৰ ভৰি দুটা ভালদৰে থিয়কে হ'ব নোৱাৰো তেনেস্থলত মই নহয় নাথ আপুনি অলপ ধৈৰ্য ধৰক মই আহিছো নানা কষ্ট পাই